মানে বিধানসভাৰ নিৰ্বাচন কেন্দ্ৰিক যি উত্তেজনা ইতিমধ্যে আৰম্ভ হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইজনমান তেওঁৰ সতীৰ্থ প্ৰতিদ্বন্দ্বীৰ নাম উল্লেখেই কৰিলে। কোনে ক'ত খেলিব তেখেতে স্পষ্টভাৱে মানৱ ডেকাৰ নাম কৈছে, নৱদলেৰ নাম কৈছে, ৰূপ শৰ্মাৰ নাম কৈছে, বিশ্বজিৎ ফুকনৰ নাম কৈছে। তেখেতসকলে মানে খেলিবই। লখিমপুৰ, ঢকুৱাখানা, নগাঁও সৰুপথাৰ সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিলে। ইয়াত আমাৰ দুটামান ক'বলগীয়া আছে। আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থী ঘোষণা কৰিব পাৰেনে? মুখ্যমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰী, অসমবাসীৰ মুখ্যমন্ত্ৰী, তেখেততো দলৰ মুখ্যমন্ত্ৰী নহয়। দলৰ মূল মানুহ কোন? সভাপতি। সভাপতি কোন? দিলীপ শইকীয়া। দিলীপ শইকীয়াৰ এই অৱস্থা কিয় হ'ল? মানে দিলীপ শইকীয়াৰ কোনো অস্তিত্ব নাই নেকি? নে দিলীপ শইকীয়াও ৰাবাৰ ষ্টাম্পত পৰিণত হ'ল? এই কথাটোহে মনলৈ আহিছে। কাৰণ দিলীপ শইকীয়া থকাৰ পিছত এগৰাকী মুখ্যমন্ত্ৰীয়ে কেনেকৈ কোনে নিৰ্বাচন খেলিব তাৰ নাম ৰাজহুৱাভাৱে ক'ব পাৰে? এই কথাবোৰ কিবা খেলি মেলি লাগিছে। অন্য দল হ'লে বেলেগ কথা আছিল, কিন্তু বিজেপি হেনো ডিচিপ্লিনত চলা দল। তেওঁলোকৰ হেনো আইন কানুনবোৰ অন্যতকৈ কঠোৰ। যদি আইন কানুনবোৰ কঠোৰেই, পৰিলিত শৃংখলাবদ্ধই, তেতিয়াহ'লে কেনেকৈ এগৰাকী মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিব পাৰে? এই কথাটো কিন্তু খুব গুৰুত্বপূৰ্ণ। মানে লাহে লাহে দিলীপ শইকীয়াৰ কাম নোহোৱা হৈ পৰিছে। দিলীপ শইকীয়াক নামত ৰাখিছে। কিয় নামত ৰাখিছে দিলীপ শইকীয়াক? দিলীপ শইকীয়া কিয় ইমান কমজোৰি হ'ল? কিয় দুৰ্বল হৈ পৰিল? দিলীপ শইকীয়াৰ কিয় সভাপতিৰ যিটো মৰ্যাদা সেইটো লাঘৱ হ'ল, অস্তিত্ব নোহোৱা হ'ল? কিয় এই সংশয় আহিল? এই কথাবোৰ কিন্তু গুৰুত্বপূৰ্ণ। তাৰমানে দিলীপ শইকীয়াৰ পিছফালে ক'ৰবাত খেলি মেলি আছে, আৰু সেই কথাটো গম পাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইকাৰণে দিলীপ শইকীয়াক বৰ বিশেষ গুৰুত্ব দিব খোজা নাই। আমাৰ দৃষ্টিত এই যি প্ৰাৰ্থী ঘোষণা, এই কথাটো ক'ব লাগিছিল দিলীপ শইকীয়াই, কিন্তু ক'লে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীটো কোৱাৰ এখতিয়াৰ নাই, তেখেত ৰাজ্যৰে মুখ্যমন্ত্ৰী, বিজেপিৰ সাধাৰণ সদস্যই তেখেত। গতিকে এই কথাবোৰ কিন্তু ক'ৰবাত জেং আছে, খেলি মেলি এটা আছে। কিন্তু এই খেলি মেলি কি অনাগত সময়ত আমি আপোনালোকক তথ্য সহকাৰে কিছু কথা জনাম। কিন্তু আজি ক'ব খোজা কথাটো হ'ল, দিলীপ শইকীয়াৰ এই স্থিতিক লৈ কিন্তু বিজেপিৰ শীৰ্ষ মহল ভাবিবৰ সময় হ'ল। দিলীপ শইকীয়াই নিজে ভাবিবৰ সময় হ'ল, নিজকে বিশ্লেষণ কৰি চোৱাৰ সময় হ'ল, এনেকুৱা কিয় ঘটিছে? অনাগত ২৬ৰ নিৰ্বাচনত আমি পূৰ্বৰ পৰা কৈ আহিছোঁ যে কোনে কোনে ইলেকশ্যন খেলিব সকলোবোৰ চূড়ান্ত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কেৱল চহী কৰিব লাগিব দিলীপ শইকীয়াই, তাত বাহিৰে বেলেগ একো নাই। আৰু আমি পূৰ্বতে কোৱা এই কথাবোৰ কিন্তু প্ৰমাণ হ'বলৈ আৰম্ভ কৰিছে। অনাগত সময়তো এই কথাবোৰ কিন্তু আপোনালোকে মন কৰিব। অৱশ্যে মাজতে এটা কথা কওঁ নলবাৰীৰ বিষয়ত। নলবাৰীৰ জয়ন্ত মল্ল বৰুৱাৰ নামটো কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মুখত অহা নাই। আগতে কিন্তু খুব ঘনিষ্ঠ হিচাপে জয়ন্তৰ নামটো আহিব লাগিছিল, অহা নাই। জয়ন্তৰ ক'ৰবাত খেলি মেলি আছে নেকি? জটিলতা আছে নেকি? এই বিষয়টোও কিন্তু চৰ্চাৰ বিষয়। এই বিষয়টো কিন্তু চিন্তা কৰিবলগীয়া বিষয়। গতিকে যিয়ে নহওক, ৭-১৭ লগ লাগি এইটোৱে প্ৰমাণ হ'ল বৰ্তমান ভাৰতীয় জনতা পাৰ্টীও অন্য দলতকৈ পৃথক নহয়। মানে তেওঁলোকৰ বৰ বিশেষ নীতি আদৰ্শ, নীতি নিয়ম, পৰিপাতি শৃংখলা এই কথাবোৰ কোৱা কথাহে। কামত মানে সৰ্বে সৰ্বে এজনেই, যাৰ মানে চাৰিওফালৰ পৰা আছে, তেওঁৱেই চব নিয়ন্ত্ৰণ কৰিব পাৰে, তেওঁৱেই সকলোবোৰ যুগুত কৰে বা তেওঁৱেই সকলোবোৰ চূড়ান্ত কৰে। আৰু সেই মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কাৰণ একদম চমু কথা, তালিকাখন সভাপতিয়ে কৰিব, আলোচনা বিলোচনা মৰ্মে সেই তালিকাখন দিল্লীলৈ পঠাব, দিল্লীয়ে ঘোষণা কৰিব কোন হ'ব। অৱশ্যে ইয়াত আমাৰ এটা ভাল লগা কথাটো হ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সাহসেৰে তেওঁৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে, তাত আমি ভাল পাইছোঁ। এইকাৰণে ভাল পাইছোঁ, দিল্লী কোন হয়, কিয় লাগে দিল্লীক? অসমত কোনটো সমষ্টিত কোনে নিৰ্বাচন খেলিব সেই কথাটো দিল্লীৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাই নহয়। আৰু এই কথাটো প্ৰমাণ কৰি দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই বিচক্ষণতা আৰু এই সাহসটোক আমি স্বীকাৰ কৰিছোঁ। আৰু এই কথাটো স্বীকাৰ কৰাৰ উপৰিও এই কথাটো ক'বলৈ বাধ্য হৈছোঁ যে বৰ্তমান সভাপতি দিলীপ শইকীয়া লেথুচিঙা বেঙেনা, তেখেতৰ ক'ৰবাত ড্ৰবেক আছে, ক'ৰবাত খেলি মেলি আছে, আৰু যাৰ বাবে তেখেত এনেকৈ থাকিবলগীয়া হৈছে। কথাবোৰ চিন্তা কৰিব। ধন্যবাদ। জয় অসম।